Hello guys, welcome and welcome back to my YouTube channel. মোৰ নতুন ভিডিও তিলে আপোনালোক সকলোকে স্বাগতম জনাইছো। So আজিৰ ভিডিওটো মই স্টাৰ্ট কৰি আছো সন্ধিয়া পৰা। এনে মই ইউজুৱেলি ৰাতিপুৱা পৰা ভিডিওবোৰ স্টাৰ্ট কৰো, বাট এইটো ভিডিও মই শনিবাৰ আৰু দেওবাৰ দুইটা দিনৰ ভিডিও মই আপোনালোকৰ লগত শেয়াৰ কৰিম। তো মই ভিডিওটো সন্ধিয়া পৰাই স্টাৰ্ট কৰিছো কাৰণ ইয়াৰ আগৰ যেটো ভিডিও মই আপোনালোকৰ লগত শেয়াৰ কৰিছিলো সেইটো বৃহস্পতিবাৰ আৰু শুক্ৰবাৰৰ ভিডিও আছিল। তো আজি উইকেণ্ডৰ ভিডিও এটা মই শেয়াৰ কৰিম আপোনালোকৰ লগত। তো এতিয়া মই ৰেডি হোৱা নাই বাৰু, ঘামিছো দেখিছেনে, ফ্যান অফ কৰিছো। ভন্টি সেইফালে ৰেডি হৈ আছে, হিউ আহি আছে। এতিয়া আমি তিনটা ওলাই যাম, ওলাই মেলি গৈ অকমান এনে চিল কৰিম আৰু কাৰণ শনিবাৰ হয়, উইকেণ্ড হয়, তো যাবলৈতো মন যায় আৰু ভন্টিও আছে যিহেতু তাইক অলপ ফুৰাবলৈ লৈ যাওঁ। বাকি চাই থাকো আপোনালোকৰ লগত, এই দুদিন বহুত ইন্টাৰেষ্টিং হ'ব বিকজ এইটো উইকেণ্ডত মোৰ লগত মোৰ ভন্টি আছে। এনে মই অকলে থাকো, মোৰ অকলে থাকা মানে ক্লিপছবোৰ আপোনালোকে দেখে বা মোৰ লাইফষ্টাইলটো আপোনালোকে দেখে। এইবাৰ মই থাকি মোৰ ভন্টিৰ লগত, জানেই ভন্টিবোৰ কিমান বদমাছ হয়, বাট তাই ইমানো বদমাছ নহয়, ষ্টিল মোৰ বদমাছো হয় অলপমান। তো আপোনালোকৰ শ্বেয়াৰ কৰিম গোটেইখিনি, চাই থাকক। আৰু এইটো হ'ল মোৰ আজিৰ OOTD আউটফিট অফ দ্য ডে। চৰি ডে নহয় বাৰু, আউটফিট অফ দ্য নাইট অৰ ইভিনিং। আমি মানে আজি আকৌ এইখন কেফেতে আহিলোঁ যোনখন আপোনালোকে লাষ্ট ভিডিঅ'ত দেখিছিলে, কাৰণ ইয়াত মানে স্পাইৰেল পটেটোটো বহুত বেছি ভাল পায় আৰু মোৰ ভণ্টি গুণগুণে সেইটোৱে খাব বিচাৰি আছিলে। চ' সেইটোৱে আৰু অলমষ্ট মোৰ এয়া কফিটো আহি পালে আৰু এইজনী এইফালে তাই আৰু এইজন এইফালে এখেতেতো খালি খেলাই চাই থাকে, গমটো পায়েই আৰু ইফালে এজনী মই। চ' কফিটো খাই লওঁ, দেন আপোনালোকৰ কথা পাতিম, ঠিক আছে। যোনটো দেখুৱাইছিলোঁ ন, ছেইম কফি আৰু মই ছেইম বস্তু অৰ্ডাৰ কৰিছোঁ বিকজ মোৰ লাষ্ট টাইম সেইটো খাই পেলাই ন বহুত বেছি ভাল লাগিলে। আৰু তাৰ পৰা আমি চিধা আহি গ'লোঁ ডমিন'জলৈ। আৰু ডমিন'জত আমি এসোপামান বস্তু অৰ্ডাৰ কৰিছোঁ। আমি তিনিটা মানে খুব এক্সাইটেড আছিলোঁ একেলগে খাবলৈ। অলৰেডি আমি ইমান খাইছোঁ, তাৰপিছতো আমি ইমান সোপা বস্তু অৰ্ডাৰ কৰিছোঁ। গোটেই কেইটা ন লোকেল ৰৌ। আজি পুৱাই মাছ ৰাখিলোঁ, মানে মই আপোনালোকক যোৱাকালি ক'লো নে নাই পাহৰি থাকিলোঁ। আমি মানে কিবা এটা আজি আমাৰ কিবা এটা সকাম আছে মানে, গতিকে সেই সকামৰ কাৰণে মাছ লাগিব। আমি গতিকে মাছখিনি ইয়াৰ পৰাই লৈ গৈ আছোঁ। সৰু সকাম, ইমান ডাঙৰ নহয়, 40-50জনমান মানুহৰ সকাম। তো সেইকাৰণে মাছ লৈছোঁ, মানে লোকেল মাছ 4 কেজি মাছ লৈছোঁ। কাৰণ মানে লোকেল খাই ভাল লাগে ন, চালানী মাছ হ'লেও কিছুমানে পেটৰ অসুখ চসুখ হৈ যায়, সেইকাৰণে আমি মাছ ৰাখিলোঁ ৰাতিপুৱাই। মই ইফালে ভাত বহাই দিছোঁ আৰু সেইফালে মাছ চাছ ধোৱা হৈ গ'ল। এতিয়া দালিখন বহাম, ভাতটো হোৱাৰ পিছত দাইল বহাম, মাছ ভাজিম আৰু চাওঁ সি কিবা খাই যদি আকৌ বনাম। মানে মই ভাবিছোঁ ভাতেই খাওঁ নে মেগী খাওঁ, কনফিউজ হৈ আছোঁ। তো ভাতখিনি হয় মানে মই ইফালে মাছৰ যোগাৰখিনি কৰিলোঁ। আৰু এই গৰম দেখিছেনে, এই গৰমত মানে এইবোৰ নোহোৱাকৈ ছাৰ্ভাইভ কৰাটো বহুত বেছি টান হৈ পৰিছে। তো আমি কিনি লৈছোঁ এইটো, এতিয়া মই এইটো খাম, খাই পেলাই গৈ থাকোঁ। আৰু ইমান গৰম পৰিছে, উপায় নাই মানে যাব লাগিবই যিহেতু। তো মাহঁত গ'ল আগতে, এতিয়া মই ইফালে মানে আৰু ভণ্টি, আমি তিনিটা ওলাইছোঁ যাবলৈ। আমি গৈ আছোঁ এতিয়া। ইমান গৰম লাগিছে, ভাত চাত বনাই পেলাই পূৰা ঘামি গৈছিলোঁ। তো ভাত চাত বনাই উঠি আকৌ এবাৰ ফ্ৰেছ হ'লোঁ, ফ্ৰেছ হৈ পেলাই আকৌ মেখেলা চাদৰযোৰ পিন্ধিছোঁ আৰু একো জুৱেলাৰী কেৰি কৰা নাই, অকল এডাল চেইন পিন্ধিছোঁ। কাৰণ ইমান গৰম, এইবোৰ মানে ইমান পিন্ধি মেলি যাব নোৱাৰি আৰু গৰমত। তাৰপিছত এতিয়া গৈ থাকোঁ বাৰু, আপোনালোকক দেখুৱাই থাকিম কি হয়। আমি যাই পোৱালৈকে চাগে সেই ৰিচুৱেলছবিলাক শেষ হ'বই, কিন্তু আমি খাবলৈ যাম আৰু। অলৰেডি খাই আহিছোঁ এবাৰ, ভাত খালোঁ মানে ৰাতিপুৱা ৰৈ পেলাই, এইবোৰ দেখুৱাই নাথাকিলোঁ আৰু আপোনালোকক। কিন্তু এতিয়া আকৌ এবাৰ খাম, মানে অকণমানেই খাম আৰু। তো ইমান ৰ'দ দেখিছেনে, এই চাওকচোন ৰ'দৰ অৱস্থা, উপায় নাই আৰু এনেকৈ গৈ আছোঁ। বহুত বেছি গৰম গাইজ, প্লিজ ষ্টে হাইড্ৰেটেড, মানে একদম পানী চানী বহুত খাই থাকিব। গৰমৰ দিন মানে জুলাই মাহততো গৰম পৰে আপোনালোকে জানেই।
তো একদম বেছিকে পানী চানী খাই থাকক, ভালকে থাকক, হেল্ডি থাকক, মানে নহ'লে একদম ডিহাইড্ৰেশ্যন হৈ যাব, লাগিলে বেমাৰত পৰি যাব। আমি মানে মোৰে পানী কমকে খোৱা হৈ আছে এইকেইদিন, বাট এতিয়া ভাবিছোঁ মই পানীৰ ঠাইত লৈছোঁ ক'ল্ড ড্ৰিংক। মই এতিয়া এইটো খাম, এইটো খাই খাই মই যাম, কাৰণ কি ইমান গৰম পৰা নাই আৰু এনেকৈ চাফাৰ কৰিব লাগিব। গৰমত গৰম গৰম ভাত খাম আমি। সেই আলু ভাজি অকণমান, দাইল আৰু মাছ, মাংস, পনীৰ এইবোৰো আছিলে বাৰু, কিন্তু এইবোৰ ইমান দেখাই নাথাকিলোঁ। আৰু এইবোৰ খাই মেলি আহি পেলাই সন্ধিয়া আমি আকৌ ওলাই গ'লোঁ। মই খাম এতিয়া, গাড়ীতে সি লৈ আহিলে। এয়া দেখিবলৈ ইমান ধুনীয়া, বেয়া ভোক লাগিছে মানে মোৰ দেখা পাই। আনা চবেই আনা। এইমাত্ৰ আমি কি খালোঁ, চিকেনৰ সেইটো খালোঁ। তোমাৰতো দিয়া আকৌ, দি পেলাই আমাৰ নহয় বিৰাট জ্বলা লাগিছে। তো এতিয়া সি ভৰাই দিব আমালৈ মিলাবলৈ। এতিয়া আমি খাম এইটো, উপায় নাই গাইজ, বহুত বেছি জ্বলা গৰম। এতিয়া আমি এইটো খাই লওঁ দেই। এয়া আহি পালোঁ ঘৰ, আৰু অকণমান খোৱা বস্তু লৈ আহিলোঁ, যাতে আমি এতিয়া ডিনাৰ কৰিব পাৰোঁ। আৰু মই এতিয়া মোৰ এই উইকেণ্ড ব্লগটো আজি ইয়াতে শেষ কৰিম। যদি ভাল লাগিছে তেতিয়াহ'লে বহুত বেছি মৰম দিব, এণ্ড থেংক ইউ ছ' মাছ গাইজ ফৰ ৱাচিং দিছ ভিডিঅ'। মোক ইমানখিনি মৰম দিয়াৰ বাবে, মোক ইমানখিনি মৰমৰ যোগ্য বুলি ভবাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু আগলৈও এনেকৈ মৰম দিব বুলি মই আশা কৰিলোঁ। আজিলৈ এইখিনিয়ে, আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। চ' তেতিয়ালৈ বাই গাইজ, গুড নাইট, টেক কেয়াৰ এণ্ড লাভ ইউ অল, বাই।